যে দেখা পোৱা গৈছে আপুনি সংবাদমেলৰ আয়োজন কৰিছে কিহৰ ভিত্তিত আৰু কি ক'ব স্যার ইতিমধ্যে অসমত 5খনকৈ উপনিৰ্বাচন হৈ গৈছিল উপনিৰ্বাচনৰ ফলাফলৰ পিছত ৰকিবুল হুছেইন ডাঙৰীয়াই গোমাংস কেন্দ্ৰিক ৰাজনীতি কৰিছে মিয়া মুছলমানক লৈ ৰাজনীতি কৰিছে মই গোমাংস কেন্দ্ৰিক ৰাজনীতি কৰাৰ কাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়া কোন গোমাংসক লৈ ৰাজনীতি কৰা কাৰণ ৰকিবুল হুছেইনে যদি গোমাংসক লৈ ৰাজনীতি কৰিব বিচাৰিছে প্ৰথমে ৰকিবুল হুছেইনক মই মানে হকিয়াই দিছো ৰকিবুল হুছেইনে গোমাংসক লৈ ৰাজনীতি বন্ধ কৰিব লাগে কাৰণ ৰকিবুল হুছেইন কোন হয় তেখেত কোনো সংখ্যালঘু নেতা নহয় যদি আজি সংখ্যালঘু নেতা হলেতেন কাৰণ মোৰ ঘৰত মই কি খুৱাম কাক কি খুৱাম মই কি পিন্ধিম কি খাম মোৰ বাক স্বাধীনতাত কোনোবাই হস্তক্ষেপ কৰিব এয়া মই ভাবো এটা ৰাজনৈতিক দলৰ এটা নেতাৰ মুখেৰে কথা হ'ব নাপায় সেইকাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়াক হকিয়াই দিছো ৰকিবুল হুছেইন ডাঙৰীয়াই গোমাংসক লৈ পেলাই ৰাজনীতি বন্ধ কৰিব লাগে 2 নম্বৰ কথা হ'ল ৰকিবুল হুছেইন ডাঙৰীয়াই আৰু এটা কথা কৈছিলে যে মিয়া মুছলমানৰ ওচৰত যিটো ৰাজনৈতিক দলে যাব এই ৰাজনৈতিক দল দংগ হ'ব কাৰণ এতিয়া বিজেপিৰ ওচৰত মিয়া মুছলমান গৈছে বিজেপি দংগ হ'ব আগতে এজিপিৰ ওচৰত মিয়া মুছলমান গৈছিলে এজিপি দংগ হৈছে মই ক'ব বিচাৰিছো ৰকিবুল হুছেইন ডাঙৰীয়া বা কংগ্ৰেছৰ বিধায়কসকলক যে যদি মুছলমান লোকসকলৰ বা মিয়াৰ ওচৰত যদি ভাৰতীয় জনতা পাৰ্টি যোৱাৰ কাৰণে যদি বিজেপি দংগ হয় তেতিয়া আপোনালোক মিয়াৰ ওচৰত নাযাব মিয়া ইমান তুচ্ছ তাচ্ছিল্য জাতি নহয় মিয়া এটা সন্মানীয় শব্দ মিয়া জাতিটোক আপুনি অপমান নকৰিব কাৰণ মিয়া জাতিক আপুনি অপমান কৰা বন্ধ কৰক নহ'লে কিন্তু আপোনাক ইতিমধ্যে আমি সিদ্ধান্ত লৈছো আপোনাক মিয়া অধ্যয়িত এলেকাত আপোনাৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব আৰু আপোনাক বহুকেইটা দিয়া হ'ব মিয়া অঞ্চলৰ পৰা সংখ্যালঘু অধ্যয়িত এলেকাৰ পৰা আপোনাক বহুকেইটা দিয়া হ'ব 3 নম্বৰ কথাটো হ'ল ৰকিবুল হুছেইন পৰাজয়ৰ পিছত ৰকিবুল হুছেইনৰ মতিভ্ৰম ঘটিছে ৰকিবুল হুছেইনে নিজা মানসিক ভাৰসাম্যতা হেৰুৱাইছে কাৰণ ৰকিবুল হুছেইনৰ হেৰুৱাৰ বহুত কাৰণ আছে ৰকিবুল হুছেইনৰ যিজন হুহাত স্বৰূপ ৰূপিয়া সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া তেখেতে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া ইতিমধ্যে যেহেতু ৰূপিয়া সমষ্টি সামগ্ৰী সমষ্টিৰ তানজিল হুছেইন নামৰ মক্কেলটো পৰাজয় হোৱাৰ পিছত নুৰুল হুদাই কিন্তু কৰ্মী সভাৰ নামত ভোজমেল পাতিছে ভোজমেল পাতি বিজয় উল্লাস কৰিছে আপোনালোকে নিশ্চয় বুজি পাইছে এয়া এক কি ইংগিত বহন কৰিছে য'ত নেকি যিটো সময়ত ৰকিবুল হুছেইন ডাঙৰীয়াই নিজৰ চিন্তাত নিজৰ পুতেকৰ চিন্তাত তেখেতৰ মতিভ্ৰম ঘটিছে টোপনি ভালকে হোৱা নাই তেখেত নিজে মানে পাগলৰ দৰে হৈছে মানসিক ভাৰসাম্যতা হেৰুৱাইছে সেই সময়ত ৰূপিয়া সমষ্টিৰ বিধায়ক সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াই কৰ্মী সভা পাতি ভোজমেল পাতি বিজয় উল্লাস কৰিছে এয়া সেইকাৰণে ৰাইজে বুজিবলৈ বাকী নাই এতিয়া অলৰেডি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে সংখ্যালঘু অধ্যয়িত এলেকাত বিশেষকৈ চামগুৰি ৰূপহী ডিং বটৰদ লাহৰিঘাট সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টি দখলত আনিবৰ কাৰণে এটা প্ৰচেষ্টা লোৱাৰ কথা গম পাই পেলাই এতিয়া কংগ্ৰেছৰ মহলত কোৱা কামৰণিৰ সৃষ্টি কংগ্ৰেছৰ মানে টোপনি নাইকিয়া হৈছে আৰু সেই কথা গম পাই পেলাই ৰকিবুলৰ নিন্দা টোপনি নাইকিয়া হৈছে ৰকিবুল হুছেইন ৰাতিপুৱা 7টা বজাতে গৈ ৰূপহীত উপস্থিত হৈ পেলাই সংখ্যালঘুৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছে তাৰ বাবে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উন্নয়ন আৰু বিকাশৰ ৰাজনীতিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা অসমৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে সম অধিকাৰ আৰু সম বিকাশ আৰু যি উন্নয়ন আৰু বিকাশৰ ৰাজনীতি কৰিছে আৰু সমন্বয়ৰ যি ৰাজনীতি কৰিছে তাক সকলো সংখ্যালঘু ৰাইজে বুজি পাইছে এই কথা গম পাই পেলাই মানুহে ভাৰতীয় জনতা পাৰ্টিক আৰু অসম গণ পৰিষদ তথা মিত্ৰজোঁট চৰকাৰখনক আঁকোৱালি লৈছে আৰু কংগ্ৰেছক টাটা বাই বাই দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে তাৰ বাবে ৰকিবুল হুছেইনৰ টোপনি নাইকিয়া ৰকিবুল হুছেইনে এতিয়া আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে মই ৰকিবুল হুছেইনক হকিয়াই দিছো আপুনি সংখ্যালঘু লোকসকলক লৈ আমাৰ ধৰ্মীয়বাদী সংখ্যালঘু লোকসকলক লৈ পেলাই ৰাজনীতি বন্ধ কৰক আপুনি গোমাংসক লৈ পেলাই ৰাজনীতি আপুনি কোন হয় আপুনি যদি গোমাংসক লৈ ৰাজনীতি কৰিব বিচাৰিছে আপোনাৰ টাইটেল চেঞ্জ কৰি আপুনি ৰকিবুল হুছেইন নহয় আপুনি বৰুৱা শৰ্মা বা কি বেলেগ টাইটেল ব্যৱহাৰ কৰি আপুনি ৰাজনীতি কৰক গোমাংস ৰাজনীতি কৰক আপোনাক প্ৰত্যাহ্বান জনাইছো আপুনি সংখ্যালঘু লোকসকলক লৈ আৰু গোমাংসক লৈ ৰাজনীতি বন্ধ কৰক নহ'লে অন্যতে আপোনাক কঠোৰ ভাষাৰে হকিয়াই দিছো আপোনাক কিন্তু সংখ্যালঘু অধ্যয়িত এলেকাত আপোনাক প্ৰৱেশ নিষিদ্ধ কৰা হ'ব